মানে টঙিয়াত দুজন যুৱক, এগৰাকী মুম্বাই মৰিছিলে, এগৰাকী কেৰালা মৰিছিলে। আজি পুনৰ আন এটা পৰিয়ালৰ ঘৰত আহিছোঁ, হুজাই ডিষ্ট্ৰিক্টৰ ডবকাৰ এয়া হাবিগাঁও পাহাৰৰ তলত একেবাৰে ডবকা পাহাৰ এইকাৰণে গাতে লাগি আছে। এয়া চাওক ডবকা পাহাৰ একেবাৰে গাতে লাগি থকা ডবকা পাহাৰৰ তলত এইখন হাবিগাঁও বুলি কয়। এই হাবিগাঁৱৰ এগৰাকী যুৱক যাৰ নাম হৈছে গোলাপ হুছেইন, মাত্ৰ 15 বছৰীয়া। গোলাপ হুছেইনৰ পিতৃ মাতৃ থাকে কেৰেলাত কৰ্মসূত্ৰে, আৰু পিতৃ মাতৃৰ ওচৰত গৈছিলে, বেমাৰ হৈছিলে, হস্পিটেলত এডমিশ্যন কৰাইছিলে, অপাৰেশ্যন হৈছিলে। তাৰ পাছতে যোৱাকালি 2টা বজাত মৃত্যু হৈছে। অতি দুখীয়া দৰিদ্ৰ ঘৰৰ। মানে এতিয়া গোলাপ হুছেইনৰ পিতৃ মাতৃ কেৰেলাত কান্দি কান্দি মাটিত শুই শুই কেৰেলাত কান্দি আছে, কেৰেলাত হাহাকাৰ কৰি আছে। আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে বহিৰাজ্যৰ পৰা ইজনৰ পাছত সিজন যুৱক আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ সহায়ৰ জৰিয়তে আমি বহিৰাজ্যৰ পৰা হুজাই লৈ আনি আছোঁ। আৰু এই গোলাপকো আনিব লাগে, গোলাপ হুছেইনকো আনিব লাগে। ইতিমধ্যে টঙিয়াৰ 2গৰাকী যুৱকক অনা হৈছে বহিৰাজ্যৰ পৰা। আপোনালোকে আকৌ শ্বেয়াৰ কৰক গোলাপ হুছেইনৰ বাবে। তেওঁৰ পিতৃ মাতৃ কেৰেলাতে কান্দি আছে, কেৰেলাতে হাহাকাৰ কৰি আছে। কেৰেলাৰ পৰা আনিবলৈ কোনো ধৰণৰ সক্ষম নাই। মানে 11 মাহ পূৰ্বে গৈছিলে পিতৃ মাতৃৰ ওচৰত। যোৱাকালি গোলাপ হুছেইনৰ মৃত্যু হৈছে, আৰু মৃত্যুৰ পূৰ্বে অপাৰেশ্যনত হস্পিটেলত ইতিমধ্যে বহু টকা তেওঁলোকৰ ঋণ হৈ গৈছে, কিন্তু বৰ্তমান সক্ষম নহয় তেওঁলোকে আনিবৰ কাৰণে। আচলতে হুজুৰ কি ক'ব, পাব্লিকক কি ক'ব? পাব্লিকৰ মই এইটো কথা কওঁ যেন আপোনালোকৰ সহায় লাগে, আৰু এইবিলাক বহুত দুখীয়া মানুহ। ফোনপে নম্বৰটো 8011686196। কি নাম আহিব? আব্দুল মতিন। এইগৰাকী মোল্লা, এইগৰাকী মেচাবৰ নম্বৰ, এইগৰাকী হুজুৰৰ নম্বৰ। ৰাইজে ডিচিশ্যন লৈছে, ককা আইতাই ডিচিশ্যন লৈছে, তেওঁলোকে দিছে। আপোনালোকে আব্দুল মতিনৰ এই নম্বৰত আপোনালোকে সহায় কৰি দিয়ক। এয়া মানে এই সপ্তাহৰ ভিতৰত এয়া তৃতীয়টো ঘটনা। এই সপ্তাহৰ ভিতৰত ইতিমধ্যে 2গৰাকী যুৱকক হুজাই ডিষ্ট্ৰিক্টতে অনা হৈছে, এজন কেৰেলা আৰু এজন মুম্বাই। টঙিয়াৰ ফালে 2গৰাকী ইতিমধ্যে কবৰস্থ হৈ গ'ল, জানাজা হৈ গ'ল। আজি 6 তাৰিখ বুধবাৰে মই ভিডিঅ' বনাই আছোঁ। এয়া ডবকা একেবাৰে পাহাৰৰ তলত গাতে লাগি আছে এইখন পাহাৰ, আৰু এই ঠাইতে তেওঁৰ এই গাঁৱৰ মানুহ অপেক্ষা কৰি আছে যে গোলাপ হুছেইনক কবৰস্থ কৰিব লাগে, জানাজা সম্পন্ন কৰিব লাগে। আপুনি ককা ন? এনতেও পয়সা করে দিছি, হেন যা কামাই করছে হেন দিছ। তারা অক্ষম মানুষ, আমরা গরিব মানুষ, অনেক অক্ষম, আমরা আমার কোনো তৌফিক নাই। আপনারা 10 জন একটু সহায় করুন, আমরা না করলে আমি লাস্টটা আনতে পারতাম না। লাস্টটা কিন্তু আপনারা তৌফিক দান করুন। আমার নাতি নয় কিন্তু গোলাপ আমি তারা কিন্তু আনবার লেগে ব্যবস্থা করবো। আপনারা 10 জনের দেন সহায় করে দিন। আপনার কোনো ক্ষমতা নাই। এনেধৰণৰ কান্দোনৰ ভিডিঅ'বোৰ, এনেধৰণৰ পৰিস্থিতি পৰিৱেশৰ ভিডিঅ'বোৰ গ'লেই আপোনালোকে শ্বেয়াৰ কৰিব, গ'লেই আপোনালোকে স্ক্ৰীন কৰিব। লাগিলে 20 টকা দিয়ক, 50 টকা দিয়ক। মানে এই মহা সমস্যা, ডাঙৰ কঠিন সমস্যা, মানে ক'বলৈ গ'লে সমস্যা সমাধান হৈ যাব। আপোনালোকৰ 20 টকা, আপোনালোকৰ 50 টকা এটাই। ইতিমধ্যে যুঁজা চলি আছে, কেৰেলাতেই কবৰস্থ কৰিব, কেৰেলাতেই কবৰ দিব, কেৰেলাত কবৰ হৈ যাব, কেৰেলাত কবৰস্থ হৈ যাব। গাঁৱৰ মানুহ, গাঁৱৰ ৰাইজে, মানে গাঁৱৰ ককা আইতা, গাঁৱৰ নিজৰ পৰিয়ালৰ মানুহে কিন্তু গোলাপ হুছেইনক ওচৰৰ পৰা চাবলৈ নাপাব শেষবাৰৰ বাবে। গতিকে অসমবাসী ৰাইজ প্ৰত্যেক ডিষ্ট্ৰিক্টত ভিডিঅ' ভাইৰেল কৰক, প্ৰত্যেকৰ হাতে হাতে এই ভিডিঅ'টো মুহূৰ্তৰ ভিতৰতে ভাইৰেল কৰি দিয়ক, আজিৰ দিনৰ ভিতৰতে ভাইৰেল কৰি দিয়ক, আজিৰ দিনৰ ভিতৰতে পৰিয়ালটোক সহায় কৰি দিয়ক, যাতে কেৰেলাৰ ডিচিশ্যন, কেৰেলাৰ কবৰস্থ জানাজা কেৰেলাতে কৰাৰ ডিচিশ্যন সলনি কৰি আমাৰ অসমৰ হুজাই ডিষ্ট্ৰিক্টৰ ডবকাৰ হাবিগাঁৱৰ তেওঁলোকৰ হামচায়াত যাতে কবৰস্থ কৰিব পাৰে। আপোনালোকে সহায় কৰি দিয়ক, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে শেষবাৰৰ বাবে গাঁৱে অপেক্ষা কৰি আছে। এখন গাঁৱে চাই আছে, তেওঁলোকে বাট চাই আছে, মানে এইখন গাঁৱৰ কবৰে বাট চাই আছে। কবৰখনত তেওঁক কবৰস্থ কৰিব লাগে। প্লিজ অসমবাসী ৰাইজ, আপোনালোকে এই পৰিয়ালৰ সন্তানগৰাকীক ঘৰত আনিবলৈ আপোনালোকে সুবিধা কৰি দিয়ক। এয়া আজি বুধবাৰ 6 তাৰিখৰ ভিডিঅ', আৰু এয়া একেবাৰে মানে তেওঁলোকৰ গাঁৱৰ এই প্ৰথমটো ভিডিঅ' মই বনাই আছোঁ। আৰু ইতিমধ্যে 2-এটা ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে বগিৰাম গাঁৱৰ। মানে বগিৰাম গাঁও হৈছে সেই গোলাপ হুছেইনৰ নানাৰ ঘৰ। সেই নানাৰ ঘৰৰ পৰাও 2-এটা পৰ্টেলত বাজি আছে। আৰু মই ইতিমধ্যে আহিছোঁ হাবিগাঁৱৰ পৰা তেওঁলোকৰ নিজ হামচায়া গোলাপ হুছেইনৰ পিতৃৰ ঘৰ, গোলাপ হুছেইনৰ ঘৰ, গোলাপ হুছেইনৰ হামচায়া, গোলাপ হুছেইনৰ
গাঁও এইখন হৈছে হাবিগাঁও আৰু এই হাবিগাঁৱৰ পৰা ভিডিঅ' বনাই আছোঁ আৰু যোৱাকালি ৰাতিৰ পৰা যিসকলে ভাইৰেল কৰি আছে সেইটোও সঠিক, সেইটোও শুদ্ধ, সেইটো হৈছে বগিৰাম গাঁও। তেওঁৰ নানাৰ ঘৰৰ পৰা ভাইৰেল কৰি আছে, মানে নানাৰ ঘৰৰ পৰা ফালৰ পৰাও চেষ্টা কৰি আছে আৰু তেওঁৰ হাবিগাঁৱৰ ৰাইজেও চেষ্টা কৰি আছে। মুঠতে গোলাপৰ ডেড বডি হুজাইৰ ডবকাৰ এই গাঁৱত আহিব লাগে, কবৰস্থ জানজা সম্পন্ন হ'ব লাগে। যিমান পাৰে আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে সহায় কৰি, আপোনালোকে শ্বেয়াৰ কৰি, আপোনালোকে এই ডেড বডিটো ঘৰত আনিবলৈ আপোনালোকে সহযোগ কৰি দিয়ক।